সকলোকে ইউটিউব চেনেল ম্যাথ সলিউশন পিপি লৈ পুনৰবাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিম পৰীক্ষাৰ কাৰণে গণিতৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ এই প্ৰশ্নকেইটাই আপোনালোকৰ পৰীক্ষাত যথেষ্ট সহায় কৰিব সো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো এটা প্ৰথম প্ৰশ্নটো আছে 90 সেন্টিমিটাৰ আৰু 15 মিটাৰৰ অনুপাত হ'ব অপচন একেটা দিছে আমাক 90 সেন্টিমিটাৰ আৰু 15 মিটাৰৰ অনুপাত উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব আমাক যদি দুটা কোৱান্টিটিৰ অনুপাত উলিয়াবলৈ দিয়ে সেই কোৱান্টিটিৰ দুটা ইউনিট কিটা একেটা সিস্টেমত থাকিব লাগিব ঠিক আছে এতিয়া এটো সেন্টিমিটাৰ সিজিএছত আছে এটো মিটাৰ এমকেএছত আছে একেটা সিস্টেমত নাই গতিকে আমি কি কৰিব লাগিব ইউনিট কিটা একেটা সিস্টেমলৈ নি ল'ব লাগিব তাৰ পৰা আমি অনুপাতলৈ কনভাৰ্ট কৰিব পাৰিম 90 সেন্টিমিটাৰ 15 মিটাৰটো আমি সেন্টিমিটাৰলৈ লৈ যাম 1 মিটাৰত কিমান থাকে 100 সেন্টিমিটাৰ থাকে হয়নে সো 15 মিটাৰত কিমান সেন্টিমিটাৰ থাকিব 15 ৰ লগত 100 পূৰণ কৰিলে 1500 সেন্টিমিটাৰ হ'ব ঠিক আছে এতিয়া আমি 90 সেন্টিমিটাৰ আৰু 1500 ৰ অনুপাতটো উলিয়াই দিম এটো পালো এটো এটা লঘিষ্ঠ আকাৰলৈ নিলে যেটো পাম হেতু হ'ব ইয়াৰ আনসাৰ ভগ্নাংশত লিখিলে হ'ব ওপৰত 90 আহিব তলত 1500 আহিব এটো শূন্য ক্যান্সেল যাব 3 এ ক্যান্সেল যাব 3 বাৰ ইয়াক যাব 50 বাৰ কি পালো 3/50 এটো ৰেশিও অৰ্থাৎ অনুপাতত লিখিলে হ'ব 3:50 সো ইয়াৰ আনসাৰ হ'ব 3:50 এটো 50:3 লিখিলে ভুল হ'ব ঠিক আছে এই কথাৰ লগতে মনত ৰাখিব সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো আছে যদি a is to b equal to 4:5 আৰু b is to c equal to 6:7 তেন্তে a is to c equal to question mark আমাক a is to b দিয়া আছে 4:5 আৰু b is to c দিয়া আছে 6:7 আমাক a is to c উলিয়াবলৈ কৈছে ঠিক আছে এটো ভগ্নাংশত লিখিলে হ'ব a/b এটো ভগ্নাংশত লিখিলে হ'ব 4/5 এটো ভগ্নাংশত লিখিলে হ'ব b/c এটো ভগ্নাংশত লিখিলে হ'ব 6/7 এতিয়া ইয়াত b যেটো মান আছে 6 আমি ইয়াক পূৰণ কৰিম আৰু ইয়াত b যেটো মান আছে 5 ইয়াক পূৰণ কৰিম ঠিক আছে তেতিয়া ইয়াত আমি কি পাম 30 ইয়াত পাম তলত 35 ইয়াত পালো ওপৰত 4 6 গুণ 24 তলত পালো 30 দুইটাৰে b মানটো কি হ'ল ইয়াতো 30 হ'ল ইয়াতো 30 হ'ল হলে গতিকে আমি ইয়াৰ পৰা a to c ল'ব কৈছে a ভ্যালু কি 24 a to c আমি কি পাম a পাম ভ্যালু 24 আৰু c কিমান 35 so a to c আমি কি পালো ইয়াৰ পৰা 24:35 ঠিক আছে এটো যদি ক্যান্সেল যায় ক্যান্সেল কৰি সৰু যেটো আমি লঘিষ্ঠ আকাৰত পাম হেতু হ'ব আনসাৰ এটা ক্যান্সেল না যায় দুইটাকে গতিকে এটো এনেকৈ থাকিব সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ ইয়াৰ পৰা আমাক a to b to c উলিয়াবলৈ দিব পাৰে তেতিয়া a to b to c কি হ'ব 24:30:35 30 দুটা আছে নহয় এটা ললে হ'ল ঠিক আছে এই কথাৰ লগতে মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো আছে এটা বৃত্তৰ আৰু এটা অৰ্ধবৃত্তৰ কালিৰ অনুপাত হ'ব অপচন একেটা দিছে আমাক এটা বৃত্তৰ আৰু এটা অৰ্ধবৃত্তৰ কালিৰ অনুপাত উলিয়াবলৈ কৈছে এতিয়া আমি ইয়াৰ কাৰণে জানিব লাগিব বৃত্তৰ কালি উলিওৱা ফৰ্মুলা আৰু অৰ্ধবৃত্তৰ কালি উলিওৱা ফৰ্মুলা বৃত্তৰ কালি উলিওৱা ফৰ্মুলা হৈছে পাই r স্কয়াৰ অৰ্ধবৃত্ত মানে বৃত্তৰ আধা ইয়াক আমি 2 এ ডিভাইড কৰিলে মানে হৰণ কৰিলে কি পাম অৰ্ধবৃত্তৰ কালি এটো বৃত্তৰ কালি এটো অৰ্ধবৃত্তৰ কালি গতিকে ইহঁতৰ অনুপাতটো কি হ'ব ইয়াৰ লগত আমি 2 এ হৰণ কৰিলেটো পাইছো হয়নে নহয় গতিকে ইহঁতৰ অনুপাতটো কি হ'ব 2:1 মই ডিটেইলছ কে কৰি দেখাইছো এটো ভগ্নাংশ লিখিলে হ'ব ওপৰত পাই r স্কয়াৰ তলত পাই r স্কয়াৰ বাই 2 এই অনুপাত পাই r স্কয়াৰ ইজ টু পাই r স্কয়াৰ বাই 2 হ'ব যেটো ভগ্নাংশ লিখিলে এটো হ'ব এতিয়া এই হৰণটো পূৰণ কৰিলে আমি পাম পাই r স্কয়াৰ ইনটু পাই r স্কয়াৰ বাই 2 ৰেচিপ্ৰকেল হৈ যাব মানে উল্টি যাব 2/পাই r স্কয়াৰ হ'ব ঠিক আছে এই পাই r স্কয়াৰ ক্যান্সেল গল ওপৰত কি থাকিলা 2 তলত থাকিলা 1 এটো ৰেশিও অৰ্থাৎ অনুপাত লিখিলে হ'ব 2:1 এটো হয় বা আমি কনসেপ্টটো এনেকৈ ল'ব পাৰো ইয়াৰ লগত আমি 2 ইনটু কৰিলে এটো পামনে পাই r স্কয়াৰ বাই 2 ইয়াৰ লগত যদি আমি 2 ইনটু কৰো 2 ক্যান্সেল যাব পাই r স্কয়াৰ যেটো এটো পাইছো বৃত্তৰ কালিলৈ ফৰ্মুলা সো আমি কনসেপ্টটো এনেকৈ উলিয়াব পাৰো
ঠিক আছে সো আমি বৃত্তৰ আৰু অৰ্ধবৃত্তৰ কালিৰ অনুপাত কি পালো 2:1 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি এটো 1:2 লিখিলে ভুল হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে 20 জন মানুহে এটা কাম 15 দিনত কৰিব পাৰে 10 দিনত সেই কামটো কৰিবলৈ আৰু কিমান জন মানুহ লাগিব অপচন একিটা দিছে এতিয়া আমাক প্ৰশ্নটো কি দিছে 20 জন মানুহে এটা কাম 15 দিনত কৰিব পাৰে 10 দিনত সেই কামটো কৰিবলৈ আৰু কিমান জন মানুহ লাগিব ঠিক আছে ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব সেই ফৰ্মুলাটো হৈছে m1 d1 = m2 d2 যত m1 আৰু d1 এ বুজাব প্ৰথম মানুহ আৰু দিনৰ সংখ্যা অৰ্থাৎ 20 আৰু 15 m1 এ বুজাব 20 আৰু d1 এ বুজাব 15 m2 d2 এ বুজাব ইয়াৰ দ্বিতীয় যেটো শৰ্ত বা কন্ডিশন দিছে তাৰ মানুহ আৰু দিনৰ সংখ্যা m2 যেটো আমি উলিয়াব লাগে আৰু d2 ইয়াত দিয়া আছে 10 ঠিক আছে 10 to 8 7 ডিভাইড হ'ব তেতিয়া আমি পাম 20 * 15 divided by 10 equal to m2 0 0 cancel গল 2 * 15 আমি কি পাম 30 m2 equal to 30 মানে 10 দিনত কৰিবৰ কাৰণে মুঠ কিমান জন মানুহ লাগিব 30 জন মানুহ লাগিব এতিয়া এটা কথা মন কৰিব আমাক প্ৰশ্নটো সুধিছে 10 দিনত সেই কামটো কৰিবলৈ আৰু কিমান জন মানুহ লাগিব মুঠ লাগিব 30 জন হয়নে ইয়াত কিমান জন মানুহ আছে 20 জন মানুহ আছে গতিকে আৰু কিমান জন লাগিব 30 ৰ পৰা 20 বিগ কৰিলে আমি পাম 10 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি এটো অপচন এ দিলে ভুল হ'ব কাৰণ আমাক সুধিছে সেই কামটো কৰিবলৈ আৰু কিমান জন মানুহ লাগিব বুলি যদি আমাক আৰু বুলি নিদিলেহেঁতেন এনেকৈ দিলেহেঁতেন 10 দিনত সেই কামটো কৰিবলৈ কিমান জন মানুহ লাগিব তেতিয়া হলতেন ইয়াৰ আনসাৰ 30 জন ঠিক আছে ইয়াত আৰু বুলি দিছে নহয় এই 20 জন মানুহ ইয়াত সোমাই আছে গতিকে আৰু কিমান জন লাগিব 10 জন সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 10 ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো আছে দুটা বৰ্গৰ কালিৰ অনুপাত 9:1 এটো 9 হলে বৰ্গ দুটাৰ পৰিসীমাৰ অনুপাত হ'ব অপচন একিটা দিছে দুটা বৰ্গৰ কালিৰ অনুপাত দিছে 9:1 প্ৰথম বৰ্গটোৰ কালি মই a1 বুলি ধৰিলো জি দিছে 9 আৰু দ্বিতীয়টোৰ a2 বুলি দিছো ধৰিলো যেটো দিয়া আছে 1 এতিয়া ইয়াৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 3 9 ৰ স্কয়াৰ ৰুটটো হ'ব ইয়াৰ বাহুৰ দৈৰ্ঘ্য হয়নে নহয় কাৰণ বাহুৰ দৈৰ্ঘ্যক আমি স্কয়াৰ কৰিলে কালি পাওঁ হয়নে গতিকে ইয়াৰ বাহুৰ দৈৰ্ঘ্য কি হ'ব 3 ঠিক তেনেকৈ ইয়াৰ বাহুৰ দৈৰ্ঘ্য কি হ'ব 1 ৰ বৰ্গমূল 1 এ হ'ব এতিয়া বৰ্গৰ পৰিসীমা উলিয়া ফৰ্মুলা কি বাহুৰ দৈৰ্ঘ্যক 4 এ পূৰণ কৰিলে হ'ল বাহুৰ দৈৰ্ঘ্য পালো 3 গতিকে ইমান দৈৰ্ঘ্যযুক্ত বাহুৰ এটা বৰ্গৰ পৰিসীমা কি হ'ব ইয়াক 4 এ পূৰণ কৰিলে আমি পাম 12 আৰু ইমান বাহুযুক্ত বৰ্গৰ পৰিসীমা কি হ'ব ইয়াক 4 এ পূৰণ কৰিলে আমি পাম 4 গতিকে আমি পৰিসীমাৰ অনুপাত কি পাম 9:1 কালিযুক্ত বৰ্গৰ 12:4 পৰিসীমাৰ অনুপাত পালো আমি 12:4 এটো লঘিষ্ঠৰ কাৰণে নিলে হ'ব 4 এ কেনসেল যাব ইয়াক যাব পাম 3 ইয়াত পাম 1 অৰ্থাৎ আমি কি পাম 3:1 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহু দুটা ক্ৰমে 26 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 11 সেন্টিমিটাৰ ট্ৰেপিজিয়ামটোৰ কালি হ'ব অপচন একিটা দিছে এতিয়া আমাক এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহু দুটাৰ দিয়া আছে 26 আৰু 14 আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে 11 যেটো আমাক কি বুজাব হাইট উচ্চতা ট্ৰেপিজিয়ামটোৰ কালি হ'ব এতিয়া আমি জানিব লাগিব ট্ৰেপিজিয়ামৰ কালি উলিওৱা ফৰ্মুলা ট্ৰেপিজিয়ামৰ কালি উলিওৱা ফৰ্মুলা হৈছে a + b/2 * h যত a আৰু b এ বুজাব সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য আৰু h টো বুজাব ট্ৰেপিজিয়ামটোৰ উচ্চতাটো ইয়াত দিয়া আছে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব এটো ট্ৰেপিজিয়াম ঠিক আছে ইয়াৰ ab cd এটা ট্ৰেপিজিয়াম ইয়াৰ সমান্তৰাল বাহু ab আৰু cd বুলি ধৰিলো ইয়াৰ মাজৰ দূৰত্ব দিয়া আছে 11 যেটোৱে আমাক কি বুজাব হাইট উচ্চতা ঠিক আছে এটা ইয়াত মান কিটা বহলে পাম a ভ্যালু হ'ব 26 b ভ্যালু হ'ব 14/2 into h 11 26 plus 14 আমি পাম 40/2 into 11 2 এ ক্যান্সেল যাব 20 into 11 থাকিব into কৰিলে পাম
2 into 11 222 লগত 0 টো আহিব তাৰ মানে 220 সো ট্ৰাপিজিয়ামটো কালি কি হ'ব 220 সেন্টিমিটাৰ স্কয়াৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ বস্তুটো আছে এটা বেগত 25 পইচা 10 পইচা আৰু 5 পইচাৰ মুদ্ৰা 1:2:3 অনুপাতত আছে যদি বেগটোত মুঠ 30 টকা আছে তেন্তে 5 পইচাৰ মুদ্ৰা কিমান আছে মই অপচন কিটা দিয়া নাই পৰীক্ষাত অপচন কিটা দি দিব এটা বেগত 25 পইচা 10 পইচা আৰু 5 পইচাৰ মুদ্ৰা ইমান অনুপাতত আছে হয়নে বেগটোত মুঠ কিমান টকা আছে 30 টকা 5 পইচাৰ মুদ্ৰা কিমান আছে উলিয়াবলৈ কৈছে এতিয়া বেগটোত 25 পইচা 10 পইচা আৰু 5 পইচাৰ মুদ্ৰা কিমান অনুপাতত আছে বুলি দিছে 25:10:5 equal to 1:2:3 আৰু মুঠ কিমান টকা আছে 30 টকা এটো কি বুজাইছে 25 পইচা এভাগ আছে 10 পইচা দুভাগ 5 পইচা তিনি ভাগ ঠিক আছে এটা 30 টকাত 5 পইচা মুদ্ৰা কিমান টকা আছে কেনেকৈ ওলাব আমি কি কৰিব লাগিব এই মুঠ অনুপাতটো আমি কেনেকৈ পাম এই তিনটা যোগ কৰিলে একেলগত 2 যোগ কৰিলে 3 পাম 3 3 6 পাম 6 হৰণ কৰিব লাগিব 5 পইচা মুদ্ৰা কিমান ভাগ আছে মানে 3 তাক পূৰণ কৰিব লাগিব মুঠ টকাৰে 30 টকা এটা আমি ক্যালকুলেট কৰিলে পাম 6 5 গুণ 30 5 3 গুণ 15 অৰ্থাৎ 5 পইচা মুদ্ৰা কিমান টকা আছে 15 টকা ঠিক আছে কিন্তু পৰীক্ষাত যদি অপচনটো টকাত নিদি তাত দিলে বলে 100 টা 200 টা তেতিয়া আমি কি কৰিম এই 15 টকাটো পইচালৈ লৈ যাব লাগিব এটকাত 100 পইচা থাকে 15 টকাত কিমান হ'ব 1500 তাক 5 হৰণ কৰিলে আমি পাম 300 মানে 5 পইচা মুদ্ৰা কিমান টকা আছে 15 টকা আৰু কিমান টা আছে 300 টা যদি এটো আমি ইয়াত দিলে হেতেন 30 টকা নিদি 30 টা আছে তেতিয়া 15 টাই আনসাৰ হলতেন ঠিক আছে ইয়াত 30 টা দিয়া নাই না 30 টকা আছে মুঠ টকা দিছে গতিকে 300 টা হ'ব আৰু 15 টকা হ'ব ঠিক তেনেকৈ আমাক যদি 25 পইচা মুদ্ৰা কিমান টকা বা কিমান টা আছে উলিয়াব দিয়ে আমি কেনেকৈ উলিয়াম ইয়াতো আমি মুঠ অনুপাত অৰ্থাৎ 6 হৰণ কৰিম 25 পইচা মুদ্ৰা কিমান ভাগ আছে একক তাক হৰণ কৰিম মুঠ টকায় 30 6 30 কেনসেল যাব 5 বাৰ 5 পূৰণে আমি পাম 5 মানে 25 পইচা কিমান টকা আছে 5 টকা কিমানটা আছে 5 টকাক পইচা নিলে হ'ব 500 পইচা তাক হৰণ কৰি 25 হৰণ কৰিলে আমি পাম 20 সো 25 পইচা মুদ্ৰা কিমান টকা আছে 5 টকা আৰু কিমানটা আছে 20 টা ঠিক তেনেকৈ আপোনালোকে 10 পইচা মুদ্ৰা কিমান টকা আৰু কিমানটা আছে উলিয়াই চাব ঠিক আছে সৰকাৰী কৰ্মচাৰী দৰমহা আগতকৈ 5% বাঢ়িল সেই মনিৰামে আগৰ দৰমহাতকৈ এতিয়া 35 টকা বেছি পালে তেওঁৰ মুঠ দৰমহা কিমান অপচনে কিটা দিছে আমাক কি দিছে সৰকাৰী কৰ্মচাৰী দৰমহা আগতকৈ 5% বাঢ়িল আগৰ দৰমহা আমি 100% বুলি ধৰি ললো 5% বাঢ়িল তেতিয়া মুঠ কিমান হ'ব 105 টকা হয় 5% বাঢ়িলত কিমান টকা বেছি পালে 35 টকা বেছি পালে মানে 5% কিমান 35 টকা 100% কিমান হ'ব 35ক 5 হৰণ কৰিব লাগিব তাক পূৰণ কৰিব লাগিব 100 5 কেনসেল হ'ব 20 পূৰণ কৰিলে হ'ব 70 700 মানে 100% কিমান 700 মানে কি প্ৰথম অৱস্থাত দৰমহা কিমান আছিল 700 তাৰ লগত কিমান টকা বাঢ়িলে 35 টকা মানে মুঠ দৰমহা কিমান হ'ল 700 লগত 35 যোগ কৰিলে আমি পাম 735 টকা সো মনিৰামৰ মুঠ দৰমহা কিমান 735 টকা আৰু আমাক যদি পৰীক্ষাত আগতে কিমান দৰমহা আছিল উলিয়াবলৈ দিয়ে তেতিয়া কিমান হ'ব 700 টকা এই কথা লগতে মনত ৰাখিব ঠিক আছে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 24 মিটাৰ আৰু 10 মিটাৰ ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এটা আমাক ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য দিয়া আছে 24 আৰু 10 আমাক ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ কৈছে এতিয়া আমাক যদি ৰম্বাসৰ কৰ্ণৰ দৈৰ্ঘ্য দিয়া থাকে বাহুৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম কৰ্ণ দুডালক স্কয়াৰ কৰি আমি প্লাস কৰিব লাগিব কৰি তাৰ স্কয়াৰ ৰুট উলিয়াব লাগিব উলিয়াই তাক 2 এ ডিভাইড কৰিব লাগিব ঠিক আছে তেতিয়া আমি কি পাম ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য ফৰ্মুলাটো হৈছে এটো d1 স্কয়াৰ প্লাস d2 স্কয়াৰ ৰুট ওভাৰ ডিভাইডেড বাই 2 ঠিক আছে এটো ফৰ্মুলা ইউজ কৰি আমি ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্যটো উলিয়াব পাৰিম এটা কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে কিমান 24 আছে d1 এ 24 বুজাব d2 এ 10 বুজাব 24 ক স্কয়াৰ কৰিব লাগিব প্লাস 10 ক স্কয়াৰ কৰিব লাগিব ডিভাইডেড বাই 2 24 ক স্কয়াৰ কৰিলে আমি পাম 576 10 ক স্কয়াৰ কৰিলে আমি পাম 100 ডিভাইডেড বাই 2 এই দুইটা প্লাস কৰিলে আমি পাম 676 বাই 2
676 স্কয়াৰ ৰুট অৰ্থাৎ বৰ্গমূল কিমান 26/2 2 26 কেনসেল যাব 13 সো ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য কিমান পালো আমি 13 মিটাৰ এটো মিটাৰ আছে সো ইউনিটটো কি হ'ব মিটাৰ এটা হৈছে ইয়াৰ আনসাৰ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে এটা হাত ঘড়ী 20% লাভত বিক্ৰী কৰা হল যদি লাভ 50 টকা হয় তেন্তে বিক্ৰী মূল্য কিমান এটা আমাক দিছে এটা হাত ঘড়ী 20% লাভত বিক্ৰী কৰা হল লাভ কিমান 50 টকা মানে 20% কিমান 50 টকা আমি যদি কিনা দামটো 100% বুলি ধৰো ঠিক আছে 20% 50 100% কিমান হ'ব 50ক 20 হৰণ কৰিব লাগিব তাক পূৰণ কৰিব লাগিব 100 কেনসেল যাব 5 5 50 কিমান 250 কিনা দাম কিমান 250 টকা সো বিক্ৰী মূল্য কিমান এই কিনা দামৰ লগত লাভটো যোগ কৰিব লাগিব 250 ৰ লগত আমি 50 যোগ কৰিলে পাম 300 সো বিক্ৰী মূল্য কিমান হ'ব 300 টকা এটা হৈছে ইয়াৰ সমাধান এটো ট্ৰেডিশনাল মেথডত আপোনালোকে কৰি চাব এটো আনসাৰে পাব কিন্তু ট্ৰেডিশনাল মেথডত কৰিবলৈ সময়টো বেছি ল'ব সো এনেকৈ কৰিলে কম সময়ৰ ভিতৰত আনসাৰটো ওলায় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে কোনো এটা বস্তুৰ বেচা দাম আৰু কিনা দামৰ পাৰ্থক্য 240 টকা যদি লাভ 25% হয় তেন্তে বস্তুটোৰ কিনা দাম কিমান আছিল আমাক দিছে কোনো এটা বস্তুৰ বেচা দাম আৰু কিনা দামৰ পাৰ্থক্য 240 টকা বেচা দাম আৰু কিনা দামৰ পাৰ্থক্য মানে লাভ কিমান আছে 240 টকা আৰু সেই লাভৰ শতাংশ কিমান 25% মানে ইয়াতো 25% কিমান 240 শতাংশত হলে 25% লাভ হৈছে আৰু টকাত হলে 240 টকা লাভ হৈছে ঠিক আছে আমাক কিনা দাম উলিয়াব কৈছে আমি ইয়াতো কিনা দাম 100% বুলি ধৰি ললো 25% 240 100% কিমান হ'ব 240ক 25 হৰণ কৰিব লাগিব তাক পূৰণ কৰিব লাগিব 100 25 কেনসেল যাব 4 বাৰ 4 লগত 240 পূৰণ কৰিলে আমি পাম 960 সো বস্তুটোৰ কিনা দাম কিমান 960 টকা ঠিক আছে আমাক যদি বেচা দাম উলিয়াব দিয়ে 960 লগত 240 যোগ কৰিব লাগিব তেতিয়া আমি কি পাম যোগ কৰিলে বেচা দাম পাম সেলিং প্ৰাইস এই কথাটো লগতে মনত ৰাখিব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে বৰ্গ এটাৰ কৰ্ণৰ দিশ 4√2 আমাক এটা বৰ্গৰ কৰ্ণৰ দিশ দিয়া আছে 4√2 বৰ্গটোৰ বাহুৰ দিশ উলিয়াবলৈ কৈছে কৰ্ণৰ দিশ দিয়া আছে বৰ্গৰ 4√2 আমাক বাহুৰ দিশ উলিয়াব দিছে এটা বৰ্গৰ কৰ্ণ উলিওৱা ফৰ্মুলা কি আছিল √2 * বাহুৰ দৈৰ্ঘ্য যেটো a বুজায় √2 লগত আমি বাহুৰ দৈৰ্ঘ্য পূৰণ কৰিলে কি পাম কৰ্ণ এই কৰ্ণ আমাক কিমান দিয়া আছে 4√2 হয়নে সো আমি কৰ্ণৰ জায়গাত 4√2 বহাই দিছো √2 * a √2 কেনসেল গল আমি কি পালো a = 4 মানে এটো হৈছে বাহুৰ দৈৰ্ঘ্য length of side মানে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান 4 একক এটো হৈছে ইয়াৰ সমাধান ঠিক আছে সো আজি মই এইখিনি কোৱেশ্চন ডিসকাস কৰিলো ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব লিংকটো ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু যদি আজি চেনেলটো প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় আৰু মোৰ চেনেলটো তেনে ধৰণৰ ম্যাথছ ৰিজনিং জিকে জিএছৰ ভিডিও যথেষ্টখিনি আছে সেইখিনি যদি চোৱা নাই সেইখিনি চাব সো আজিলৈ আহো বাই